পদুম পূজাতে লাগে দেখোন মোহাৰি পেলালেও মৰম জানো নেপায় কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 উঠা নাটক কৰি শুই থাকিব নালাগে আৰু মোৰ কথাবোৰ মন দি শুনা বিয়াৰ কেইদিনমান আগতে মোৰ ঘৰৰ মানুহে মোৰ লগত কি কৰিলে নাজানো নহ'লে কাৰো ক্ষমতাই নাছিল এইখন বিয়া পাতি দিবলৈ বিয়াৰ পিছত তোমালোকে হানিমুনলৈও যোৱা নাই নহয় হানিমুন বিয়াৰ পিছত ফুৰিব যোৱাকে হানিমুন বুলি কয় হয় নেকি তেন্তে তুমি আৰু মই এদিন ফুৰিবলৈ যাম দিয়া তুমি আৰু মই গ'লে কেনেকৈ হানিমুন হ'ব আগৰ পৰাই যদি অফিচৰ কামত এনেকৈ মন দিলি হয় আজি আমি এনেকুৱা বিপদত পৰিবলগীয়া নহয় আপুনি চিন্তা নকৰিব দেউতা লাহে লাহে মই সকলোবোৰ চম্ভালি লওঁ মই নথকা অৱস্থাত কি কৰিবা তেনেকৈ নক'বচোন মই আপোনাৰ অবিহনে জীৱনটো কল্পনাও কৰিব নোৱাৰোঁ মইতো যি পাৰোঁ চেষ্টা কৰিয়ে আছোঁ নাই মাজুব আৰু সৰু দাদাৰ কথাবোৰ মই যেনেকৈ উলিয়াম বুলি ভাবিছিলোঁ তেনেকুৱা একোৱেই নহ'ল ঘৰৰ কোনেও মোৰ কথাত একোৱেই গুৰুত্ব নিদিলে হয় ঠিক আছে মই আপোনাৰ লগত পাছত কথা পাতিম ৰাখিছোঁ হয় দাদা তোক আজি বৰ হেণ্ডচাম লাগিছে দেই তেল মাৰিছ মোক নাই মৰা সঁচাকৈ কৈছোঁ মোক এটা কথা কচোন কি বৌক যে মই ইংৰাজী ক কি ইংৰাজী শিকোৱাৰ কথা কৈছিলি বৌয়ে প্ৰথমৰ পৰাই মোৰ ওচৰত ইংৰাজী পঢ়িব আহি আছে কিন্তু হঠাৎ নহা হ'ল তই বৌক কিবা কৈছিলি নেকি আৰে ফোনটো ৰিচিভ কৰি ল নালাগে ইমান ইম্পৰ্টেণ্ট কল নহয় লগৰ এজনে ধাৰ বিচাৰি ফোন কৰি আছে কি কৈছিলি তই নিজৰা ইংলিছ শিকাৰ কথা মই নাজানো দেই তাই অলপ এডুকেটেড হোৱাটো ময়ো বিচাৰোঁ কিন্তু তোক কিয় তেনেকৈ ক'লে মই ক'ব নোৱাৰোঁ বাৰু তই ইয়াতে ৰখা মই নামিম ইয়াতে ইয়াৰ পৰা কলৈকে যাবি কমল আহি আছে অলপ ৰওঁ ঠিক আছে তেনেহ'লে আহিছোঁ বাই দাদাৰ ইমান ঘনাই ঘনাই কাৰ ফোন আহিছিল মোৰ আগত ৰিচিভ কৰিবও পৰা নাই আজি মোৰ মনটো পাতল পাতল লাগিছে জানে কিয় জয়ন্ত সলনি হোৱাৰ লক্ষণ দেখিছোঁ কেনেকুৱা লক্ষণ সি হেনো কাইলৈ নিজৰাক লৈ মন্দিৰলৈ যাব এয়া জানো শুভ লক্ষণ নহয় ক্ষন্তেক সময়ৰ কাৰণে আকাশখন ডাৱৰ মুক্ত হোৱা মানে এইটো নাভাবিবা যে বৰষুণ নহয় সেই কলীয়া ডাৱৰ পুনৰ ঘূৰি আহি মুছলধাৰ বৰষুণৰ সৃষ্টি কৰিব পাৰে আপুনি নিজৰ ল'ৰাটোৰ ওপৰত অলপ বিশ্বাস ৰাখকচোন তাৰ ওপৰত বিশ্বাস ৰাখিবলৈ সমলেই বিচাৰি পোৱা নাই দেখোন সঘনে ৰং হলোৱা বস্তুৰ নিজস্ব কোনো ৰং নাথাকে গতিকে তুমিও তাৰ সকলো কথা বিশ্বাসত নল'বা তাক সন্দেহ কৰিবলৈ শিকা কাইলৈ সি নিজৰাক মন্দিৰলৈ লৈ যাব বিচাৰিছে গতিকে তাইৰ প্ৰতি সহানুভূতি বাঢ়িছে এইটো কথাত মই বিশ্বাস নকৰি সন্দেহ কৰিম কেনেকৈ আগতে কাইলৈৰ দিনটো আহিব দিয়া
সিহঁত মন্দিৰৰ পৰা ঘূৰি আহক, তাৰ পিছত বিশ্বাসৰ কথাটো চিন্তা কৰিম মই। তুমি যে ফোন ৰিচিভ নকৰাৰ কথাটো কৈ আছা, কথাবোৰ নুবুজাকৈ কিয় কৈ আছা? ৰক্তিম লগত আছিল কাৰণেহে মই ৰিচিভ কৰিব পৰা নাছিলোঁ। ৰক্তিমক তুমি গাড়ীত কিয় লৈ আহিছা? মই লৈ অহা নাই, সি নিজে আহিছিলে। মই আহিব ওলাওঁতে সি হঠাৎ মোৰ লগত আহিবলৈ ওলাল। কি কৰোঁ মইতো তাক আহিব নালাগে বুলি ক'ব নোৱাৰোঁ। নেক্সট টাইমৰ পৰা কিন্তু মোৰ ফোন কাটি দিয়া সাহস নকৰিবা। এনেকৈ জেদত ধৰি থাকিলে কিন্তু আংকলৰ একো প্লেন ছাকচেছ নহ'ব। কিয়? কিয় মানে? তোমাৰ যদি মই ফোন ৰিচিভ নকৰোঁ তুমি কাজিয়া কৰিবা, আৰু তোমাৰ ফোন যদি মই ঘৰত ৰিচিভ কৰোঁ ঘৰৰ মানুহে আমাৰ ৰিলেশ্যনৰ কথা গম পাই যাব। তেতিয়া আমাৰ প্লেন মতে কাম কৰিব পাৰিম জানো? তেনেহ'লে কি কৰিম বুলি ভাবিছা? এতিয়া ঘৰত অলপ মোক বিশ্বাসত লৈছে, নিজৰাৰ প্ৰতি মৰম দায়িত্ববোধ দেখুৱাই সেইখিনি আহৰণ কৰিছোঁ। নিজৰা, দেউতা, অকলে অকলে বহি কি চিন্তা কৰি আছা? নাই এনেই। কি হৈছে কোৱাচোন? একো হোৱা নাই দেউতা, মই ঠিকেই আছো। চকুপানী হাতেৰে মচি মোৰ পৰা লুকুৱাব পাৰিবা, কিন্তু মনৰ বেদনা কিহেৰে মচিবা? মোৰ সন্মুখত তুমি মিছা মাতিছা, তুমি উচুপি থকা মই দেখিছোঁ। গতিকে কোৱা কি হৈছে? জয়ন্তই তোমাক কিবা কৈছে নেকি? নাই, তেখেতে একো কোৱা নাই। তেনেহ'লে ঘৰলৈ মনত পৰিছে, ভাইটিয়ে অকলে অকলে বা কি কৰিছে। দেউতাই বা তাক ভালকৈ খোৱা বোৱা কৰাব পাৰিছেনে নাই? কথা সেইটোহে। আহা মোৰ লগত। কলৈ দেউতা? আহাচোন। মই মাত্ৰ এটাই জানো, তোমাৰ সেই মূৰ্খ অশিক্ষিত পত্নীক সোনকালে ঘৰৰ পৰা খেদি মই সোমাব লাগে। সকলোবোৰ হ'ব, কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব। ইমান ধৈৰ্য ধৰি থকা শক্তি মোৰ নাই। যি কৰা সোনকালে কৰা। আৰে মইতো সকলো সোনকালে হোৱাটো বিচাৰোঁ, আৰু বিয়াৰ দিন ঠিক হোৱাৰে পৰা মই আপত্তি কৰি আহিছোঁ। আনকি বিয়াৰ পিছতো মই নিজৰাক গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু আংকেলে কোৱাৰ কাৰণেহে মই ঘৰত এইবিলাক অভিনয় কৰিবলগীয়া হৈছে। দেউতাই যে এইবোৰ কি প্লানিং কৰি আছে মই একো ধৰিবই পৰা নাই। সেইবোৰ বাদ দিয়া, ব'লা এতিয়া বাহিৰত কিবা এটা খাই লওঁ। চোৱা, মোৰ শৰীৰটোহে ঘৰত আছে, কিন্তু মোৰ মনটো তোমাৰ লগত আছে। তুমি অকণ চিন্তা নকৰিবা, মই সদায় তোমাৰ ছাপোৰ্টত আছোঁ। ব'লা এতিয়া। দাদাই তাৰমানে এতিয়াও এইজনীৰ পৰা আঁতৰি আহিব পৰা নাই। বিয়া হোৱাৰ পিছতে নিজৰ মাকৰ ঘৰ এৰি এইখন ঘৰৰ লগত একাত্ম হ'ব পাৰিছিল, গতিকে তুমিও পাৰিব লাগিব। কি হ'ল? মোক এনেকৈ কি চাই আছে? বোলা, তুমি আমাৰ ঘৰলৈ আহিব নালাগিছিল। কিয় দেউতা? তোৰ প্লেনিং মতে কিবা হোৱাটো বিচাৰিছ যদি কথাটো বৰ বেয়া হ'ব। জয়ন্তই আমাৰ ঘৰলৈ আহিলে ইয়াৰ ঘৰত গম পাই যাব। তই দেউতাক সকলোবোৰ কথা ক'ব লাগিব। তোৰ নিজৰ ইচ্ছামতে তই জয়ন্তৰ চোৱাংচোৱাগিৰি কৰা নাই নহয়, দেউতাৰ কথা মতেহে কৰিছে। সেইবোৰো বুজিছোঁ মই, কিন্তু সৰুদাৰ সেই ছোৱালীজনীৰ লগত ৰিলেশ্যন থকা কথাবোৰ দেউতাই যদি গম পায়, দেউতাই তাক গালি দিব, আৰু তাৰ পাছত সেই ঘৰুৱা অশান্তিবোৰ আৰম্ভ হ'ব। রাজবুয়ারি রাজবুয়ারি এয়া চোৱা, এওঁ এতিয়াও গাভৰু ছোৱালীৰ দৰে পূৰ্ণ উদ্যমেৰে কাম কৰি আছে। এইখিনি কিয় পাৰিছে জানা? বিয়া হোৱাৰ পিছতে নিজৰ মাকৰ ঘৰ এৰি
এইখন ঘৰৰ লগত একাত্ম হ'ব পাৰিছিল। গতিকে তুমিও পাৰিব লাগিব। কি হ'ল মোক এনেকৈ কি চাই আছে? হা, বোলা আহা। নিজৰাৰ হেনো ঘৰলৈ মনত পৰিছে। সোফাত বহি উচুপি আছিল। তেতিয়া মই তাইক তোমাৰ উদাহৰণ দিছোঁ। মোৰ উদাহৰণ? তুমিওতো এদিন বিয়া হৈ নিজৰ ঘৰখন এৰি এইখন ঘৰলৈ আহিছিলা। তুমি জানো কেতিয়াবা ঘৰৰ কথা মনত পেলাই মন বেয়া কৰিছিলা? সকলোৰে মনৰ অৱস্থা সমান নহয়। মই কিবা এটা কৰিব পাৰিলোঁ বুলিয়েই যে তাইও পাৰিব লাগিব কি কথা আছে? এইবোৰ কথাত কোনেও কাৰো একো উদাহৰণ দিয়াৰ দৰকাৰ নাই। আপুনি যাওকচোন, মই তাইক বুজাম। হ'ব দিয়া, তোমাৰ এই বোৱাৰী যিহেতু তুমিয়েই বুজোৱা। বহা। কি হ'ল, ঘৰলৈ মনত পৰিছে? তোমাৰ প্ৰতিটো প্ৰশ্ন উত্তৰ মই দি থাকিব নোৱাৰোঁ। আংকালক আহিব দিয়া, তেখেতৰ লগত সকলো কথা পাতি ল'বা। কিহে ডেকা ল'ৰা, কেতিয়া আহিলা? আধা ঘণ্টামান হ'ল। বহা। তুমি আমাৰ ঘৰলৈ আহিব নালাগিছিল। কিয় দেউতা? তোৰ প্লেনিং মতে কিবা হোৱাটো বিচাৰিছ যদি কথাটো বৰ বেয়া হ'ব। জয়ন্তই আমাৰ ঘৰলৈ আহিলে ইয়াৰ ঘৰত গম পাই যাব, আৰু তাৰ প্ৰতি সিহঁতৰ যি বিশ্বাস সেইটো হেৰাই যাব। নাই নাই, মই ইয়ালৈ অহা কথাটো ঘৰত কোনেও নাজানে। জয়ন্ত, তুমি যদি ডালে ডালে বগাই আছা, জিতেন্দ্ৰ বৰুৱাই শিপাই শিপাই খামুচি আছে। স্পাই বহুত আছে। চাওক অংকল, মই লিপিকাক নিজৰ কৰি ল'ব বিচাৰোঁ। সেইবাবে মই আপোনাৰ প্লেনিং মতে সকলো কাম কৰি আছোঁ। কিন্তু তাই নুবুজে। ফোনটো ৰিচিভ নকৰিলেও তাই খং কৰে। এনেকৈ থাকিলে কেনেকৈ আপোনাৰ প্লেন ছাকচেছ হ'ব? ঠিক আছে, মই তাইক বুজাম। তুমি এতিয়া যোৱা। আমাৰ ঘৰৰ পৰা ওলাই গ'লে কোনোবাই দেখিলে কথাটো বৰ বেয়া হ'ব। ঠিক আছে আংকল, মই গৈ থাকোঁ। বাই। বাই। দেউতা, মই কিন্তু তোমাৰ প্লানিংবোৰ একো বুজি পোৱা নাই। মোৰ লাহে লাহে এনেকুৱা লাগিছে যেন মই জয়ন্তক হেৰাবলৈ গৈ আছোঁ। প্লিজ, তুমি মোৰ কথাটো শুনাচোন। শুনিছোঁ মই তোৰ কথা আৰু বুজিছোঁ, কিন্তু এইবোৰ কথা দেউতাক মই কেনেকৈ ক'ম? কিয় ক'ব নোৱাৰিবি? তই দেউতাক সকলোবোৰ কথা ক'ব লাগিব। তোৰ নিজৰ ইচ্ছামতে তই জয়ন্তৰ চোৱাংচোৱাগিৰি কৰা নাই নহয়। দেউতাৰ কথা মতেহে কৰিছে। সেইবোৰো বুজিছোঁ মই, কিন্তু সৰুদাৰ সেই ছোৱালীজনীৰ লগত ৰিলেশ্যন থকা কথাবোৰ দেউতাই যদি গম পায়, দেউতাই তাক গালি দিব, আৰু তাৰ পাছত সেই ঘৰুৱা অশান্তিবোৰ আৰম্ভ হ'ব। সেইবোৰ তই দেউতাৰ ওপৰত এৰি দে। দেউতাই নিশ্চয় কিবা এটা ডিচিশ্যন ল'ব। ঠিক আছে তেনেহ'লে, তই দেউতাক মাত, মই সকলো কথা ক'ম। এটা কথা মনত ৰাখিবি, দেউতাই কিন্তু তোক অকল আপডেটবোৰহে দিবলৈ কৈছে। নিজাকৈ একো সিদ্ধান্ত নল'বি। ঠিক আছে তেন্তে, মই আৰু জয়ন্তক একো নকওঁ। মই জানো তাক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ বেছি কষ্ট কৰিব নালাগে, কিন্তু বাপেকৰ সেই ৰাজঘৰীয়া অহংকাৰ ধূলিসাৎ কৰিব বিচাৰোঁ মই। সি আজি অফিচলৈ যাওঁতেও দেৰি কৰিছে আৰু সোনকালে ওলাইও আহিছে। দেউতা, আপুনি সৰুদাৰ কথাটো আজিয়ে সুধিব নি বাৰু? কি কৰিলে ভাল হ'ব সেয়া মোৰ ওপৰতে এৰি দিয়ে। তহঁতক যি দায়িত্ব দিছোঁ কৰি যা। সি তাৰমানে এই দুদিন ঘৰত অভিনয় কৰি আমাৰ চকুত ধূলি দি আছিল। সময়ৰ লগে লগে সলনি হ'বলৈ বাধ্য হৈছোঁ। এইবোৰত লাগি থাকি লাভ নাই। অতীত সদায় অতীত। राजबुआरी
ৰাজবোৱাৰী সিদ্ধান্ত মই ল'ম লিপিকা তুমি মাত্ৰ মোৰ ওপৰত বিশ্বাস ৰাখা ঠিক আছে তেন্তে মই আৰু জয়ন্তক একো নকওঁ মই জানো তাক আমাৰ হাতৰ মুঠিত ৰাখিবলৈ বেছি কষ্ট কৰিব নালাগে কিন্তু বাপেকৰ সেই ৰাজঘৰীয়া অহংকাৰ ধূলিসাৎ কৰিব বিচাৰোঁ মই কিন্তু মই আৰু এটা কথা বুজি পোৱা নাই কি কথা তুমি সেই ছোৱালীজনীক শিক্ষিত কৰাত কিয় ইমান গুৰুত্ব দিছা সেয়া এক শক্তি খেল তাই শিক্ষিত হোৱা মানে সিহঁতৰ কোম্পানীত জইন কৰিব তাইৰ নামত শ্বেয়াৰ থাকিব আৰু তাইৰ নমিনী জয়ন্ত হ'ব মানে বুজিলা নহয় কথাটো নাই মই একো বুজা নাই জয়ন্ত যেতিয়া ঘৈণীয়েকৰ নমিনী হ'ব ডেফিনেটলি ভায়েক দুজনতকৈ জয়ন্তৰ কোম্পানীৰ শ্বেয়াৰ বেছি হ'ব আৰু এদিন সুযোগ বুজি তাইক জয়ন্তৰ জীৱনৰ পৰা আঁতৰাই পঠাম আৰু সেই কোম্পানীৰ মালিক বনাম তাক কথাবোৰ অলপ বেছি বেয়া হৈ গৈ আছে নেকি তুমি কি ক'ব বিচাৰিছা মাজনী তুমি অকণমান ভিতৰলৈ যোৱা সি আজি অফিচলৈ যাওঁতেও দেৰি কৰিছে আৰু সোনকালে ওলাইও আহিছে দেউতা আপুনি সৰুদা কথাটো আজিয়ে সুধিব নি বাৰু কি কৰিলে ভাল হ'ব সেয়া মোৰ ওপৰত এৰি দিয়ে তহঁতক যি দায়িত্ব দিছো কৰি যা সি তাৰমানে এই দুদিন ঘৰত অভিনয় কৰি আমাৰ চকুত ধূলি দি আছিল এতিয়াও সি সেইখন ঘৰৰ লগত সম্পৰ্ক এৰাই নাই সম্পৰ্ক এৰো বুলি এৰা বস্তু নহয় নিজে নিজে এৰ খাব লাগিব মিছামিছি নিজৰাক আশা দি কষ্ট দিয়াৰ নিচিনা হ'ব নেকি কষ্ট নিজৰাই নাপায় তাইক যেনেকৈ এইখন ঘৰলৈ ৰাজবোৱাৰী কৰি আনিছো সদায় তাই ৰাজবোৱাৰী হৈয়েই থাকিব তুমি কিন্তু এবাৰো চিন্তা নকৰি তাইৰ সেই চকু পানী সিহঁতৰ ঘৰখনে এবাৰো তাইৰ কথা নাভাবি সেই ছোৱালীজনীক বিয়া কৰাই দিলে আৰু তাৰপাছত মই কি মনে মনে বহি থাকিম মই মনে মনে বহি থাকিবলৈ কোৱা নাই তেনেহ'লে কি কৰিম তাৰ বিয়াৰ পাছত ডিভোৰ্চ কৰা আকৌ তুমিয়ে দেখোন লিপিকাৰ লগত বিয়াত বহাব খুজিছিলা এতিয়া সলনি হ'লা কিয় সময়ৰ লগে লগে সলনি হ'বলৈ বাধ্য হৈছোঁ এইবোৰত লাগি থাকি লাভ নাই অতীত সদায় অতীত তাতে জয়ন্ত এতিয়া বিবাহিত মাজনীৰ কাৰণে আমি বেলেগ চিন্তা কৰিব লাগে মাজনীক বিয়া দিয়াৰ কথা চিন্তা কৰা নাই মই জয়ন্তৰ দৰে 10টা ল'ৰাক কিনি আনি মাজনীৰ দৰা সজাব পাৰোঁ মই কিন্তু বাপেকে কৰা অপমান মই কেতিয়াও সহ্য নকৰোঁ মোৰ লগত থকা শত্ৰুতাৰ কাৰণে মোৰ ছোৱালীক অৱহেলিত কৰাটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ আপোনাৰ লগত শত্ৰুতা জয়ন্তৰ দেউতাকৰ সেইবোৰ বহুত বেলেগ কথা সঠিক সময়ত গম পাবা মৰহা ফাগুন কিয়নো ব্যাকুল সপোনৰো শেষ জানো দি থকতে পাই মৰমৰে ঘৰ জীৱনৰে চোৰ চেনেহৰ